প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হ'ল ৰজাদিনীয়া বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা। প্ৰদৰ্শনী গ্ৰন্থমেলা মুকলি কৰিলে মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱীয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি। শৰতৰ সময়ত মহালয়াৰ দিনা শক্তিৰ অধিষ্ঠাত্ৰীগৰাকীৰ মৰতলৈ আগমন হোৱাৰ পিছতেই দেৱী দুৰ্গাৰ পূজা আৰাধনাক লৈ ব্যস্ত হৈ পৰে প্ৰতিখন পূজা সমিতি। প্ৰতিপদ তিথিৰ পৰা নলবাৰী জিলাৰ বেলচৰৰ ইতিহাস প্ৰসিদ্ধ প্ৰাচীন শৈৱ পীঠস্থান শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত আৰম্ভ হ'ল দুৰ্গা পূজাৰ কাৰ্যসূচী। ৰজাদিনীয়া পৰম্পৰাৰে প্ৰচলিত শাৰদীয় দুৰ্গোৎসৱক লৈ মহিমামণ্ডিত দেৱালয়খনত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। প্ৰতিপদ তিথিৰ দিনা শৈলপুত্ৰী ৰূপে দেৱীক পূজা আৰাধনা কৰা হয়। দেৱীৰ 9টা ৰূপত পূজা অৰ্চনা চলিব। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰাচীন শৈৱ পীঠস্থান বিল্লেশ্বৰ দেৱালয়ৰ মণিকূটৰ ভিতৰত প্ৰতিপদ পূজাৰ দিনা শৈলপুত্ৰী ৰূপে শক্তিৰূপিণী মা দুৰ্গাৰ পূজা আৰাধনা চলাৰ পিছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী ৰূপত দেৱী পূজা সম্পন্ন হ'ব। আৰু ইয়াৰ পিছত মহাষষ্ঠীৰ সন্ধিয়া দেৱীৰ বোধন আমন্ত্ৰণ কৰি বহু আকাংক্ষিত বেলবৰণ কৰাৰ পিছতেই দেৱালয়ৰ মণিকূটৰ বাহিৰৰ স্থায়ী দুৰ্গা মন্দিৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ ঘটাই মহাসপ্তমীৰ কালৰাত্ৰি ৰূপত, মহাঅষ্টমীত মহাগৌৰী আৰু মহানৱমীত সিদ্ধিৰাত্ৰি ৰূপত নৱৰাত্ৰি পূজা আৰু আৰাধনা কৰাৰ পিছত দশমীৰ দিনা বিজয়া দশমী উৎসৱ হিচাপে উদযাপন কৰা হয়। এনে পৰম্পৰা প্ৰথা তাহানিৰ ৰজাৰ দিনৰে পৰা চলি আহিছে। আধ্যাত্মিক বৈদিক নীতি নিয়মৰ মাজেৰে আৰু বাহ্যিক ৰং বিৰঙৰ আলোকসজ্জা আৰু নান্দনিক আকৰ্ষণীয় পৰিৱেশৰ মাজেৰে উদযাপন কৰি অহা অসমৰ প্ৰাচীন শৈৱ পীঠস্থান বেলচৰৰ বিল্লেশ্বৰ দেৱালয়ৰ এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱৰ চৌপাশ অধিক আকৰ্ষণীয় কৰি তুলিছে। বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গোৎসৱ পৰিচালনা সমিতিখনে সম্পূৰ্ণ আধ্যাত্মিক দিশটোৰ পূৰ্বৰ দৰে অক্ষুণ্ণ ৰাখি দুৰ্গোৎসৱত বৌদ্ধিক চিন্তাৰে এক বৌদ্ধিক বাতাবৰণ গঢ়ি তোলাৰ বাবে বেলচৰৰ বুকুত পোনপ্ৰথমবাৰৰ বাবে গ্ৰন্থমেলাৰ লগতে এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছে। বৃহস্পতিবাৰে সন্ধিয়া এই গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট লেখিকা তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰাধ্য মাতৃ মৃণালিনী দেৱীয়ে। আমাৰ দেৱী স্বৰূপা, আমাৰ নাৰী মূৰ্তিৰ প্ৰতীক কন্যাসকল আৰু আমাৰ সৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকল, দেৱীয়ে সহস্ৰ ৰূপ ধৰি পৃথিৱীত অৱতাৰণ কৰি তেওঁ দৰকাৰ মতে এই পৃথিৱীত যেতিয়াই যি সময়ত দৰকাৰ হয় সহস্ৰ ৰূপ ধৰি তেওঁ মাহাত্ম্য দেখুৱাই আছিলে। আৰু সেই মাহাত্ম্যৰ ভিতৰত দেৱীৰ শতাক্ষী সাকম ভৰি আৰু দুৰ্গা নাম কেনেকৈ ধাৰণ হ'ল, সেই দুৰ্গা নাম ধাৰণৰ মই কিছু আভাস দিম বুলি ভাবিছোঁ। আপোনালোকে ধৈৰ্য ধৰি শুনক। মৰমৰ নতুন প্ৰজন্মসকল, আপোনালোকে জনাটো দৰকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।